বেদখলৰ সাম্ৰাজ্য গঢ়িছে চৰকাৰী ভূমিত শ শ লোকৰ অবৈধ বেদখল শীঘ্ৰে প্ৰশাসনে বেদখল মুক্ত কৰক এই দাবী ছাত্ৰ সংগঠনৰ নগৰবেৰাত একাংশই গঢ়িছে এতিয়া বেদখলৰ উপনিৱেশ ছাত্ৰ সংগঠনৰ উচ্ছেদ অভিযান বেদখলকাৰীয়ে সাজিছে শ শ টিনৰ চালি বেদখলৰ এতিয়া সাম্ৰাজ্য গঢ়িছে চৰকাৰী ভূমিত শ শ লোকৰ অবৈধ বেদখল শীঘ্ৰে প্ৰশাসনে বেদখল মুক্ত কৰক এই দাবী ছাত্ৰ সংগঠনৰ নগৰবেৰাত একাংশই এতিয়া গঢ়ি তুলিছে বেদখলৰ উপনিৱেশ ছাত্ৰ সংগঠনৰ উচ্ছেদ অভিযান বেদখলকাৰীয়ে সাজিছে শ শ টিনৰ চালি আৰু চৰকাৰী ভূমিত এতিয়া একাংশ লোকে অবৈধভাৱে দখল কৰি বেদখলৰ সাম্ৰাজ্য গঢ়ি তুলিছে আৰু একাংশই চৰকাৰী ভূমি দখল কৰি তিনেৰে ঘৰ সাজিছে শ শ ঘৰ সাজিছে আৰু এই ঘৰ উচ্ছেদ অভিযান চলাইছে ছাত্ৰ সংগঠনে আৰু নগৰবেৰাত একাংশই এতিয়া গঢ়ি তুলিছে বেদখলৰ উপনিৱেশ আৰু চৰকাৰলৈ দাবী শীঘ্ৰে যাতে প্ৰশাসনে বেদখল মুক্ত কৰে এইসমূহ অঞ্চলত নগৰবেৰাত একাংশই মন মৰ্জি মতে গঢ়ি তোলা বেদখল কৰা অভিযোগ আৰু ছাত্ৰ সংগঠনৰ উচ্ছেদ অভিযান কামৰূপ নগৰবেৰা ৰাজচক্ৰৰ অধীনৰ চৰকাৰী ভূমিত এতিয়া শ শ লোকে গঢ়িছে বেদখলৰ সাম্ৰাজ্য মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ নামত আবণ্টিত চৰকাৰী ভূমিত শ শ লোকৰ অবৈধ বেদখল বৃহৎ অংকৰ ধন বিনিময়ত একাংশই বেদখলক বৰপিয়া পাৰি দিয়াৰো অভিযোগ আৰু বেদখলকাৰীয়ে সাজিছে শ শ টিনৰ চালি আৰু পশ্চিম কামৰূপ ছাত্ৰ সন্থা আৰু স্থানীয় যুৱকবৃন্দৰ তৎপৰতাত এইদৰে ভাঙি দিয়া হয় বেদখলকাৰীয়ে সজা টিনৰ চালিবোৰ আৰু মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ৰজজনক স্থিতিক আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে আৰু অৱশেষত ছাত্ৰ সংগঠন আৰু সচেতন যুৱক একাংশই চলাইছে এই উচ্ছেদ অভিযান আৰু মুখ্যমন্ত্ৰী নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা তথা ৰাজহ বিভাগৰ দৃষ্টি আকৰ্ষণ কৰাব বিচাৰিছে এই অঞ্চলসমূহত আৰু নগৰবেৰা ৰাজচক্ৰ একাধিক স্থানত এতিয়া গঢ়ি উঠিছে এনেকৈ এইদৰে বেদখলৰ উপনিৱেশ আৰু ছাত্ৰ সংগঠনৰ দাবী অচিৰে জৰীপ হওক নগৰবেৰা চৰকাৰী সংৰক্ষিত ভূমিৰ শীঘ্ৰে প্ৰশাসনে বেদখল মুক্ত কৰক এইবোৰ অবৈধ মাটিৰ আৰু পিছে এই ক্ষেত্ৰত চৰকাৰে বা কেনে স্থিতি গ্ৰহণ কৰে সেয়া হ'ব সময়ত লক্ষণীয়
দেখিবলৈ পোৱা গৈছে কি ঘৰ ভাঙিলে আৰু কিয় ভাঙিলে আমি ঘৰ ভাঙিছোঁ প্ৰথমতে অবৈধ ঘৰ আমি অবৈধ বুলিয়ে ক'লোঁ কাৰণ ইয়াত ৰাতিৰ ভিতৰতে এক ৰাতিৰ ভিতৰতে 500-600 ঘৰ বনাই থৈ গৈছে কিন্তু ইয়াত মানুহ নাই গতিকে ঘৰ আছে কিন্তু মানুহ নাই আৰু ঘৰবিলাকো এখন মানে একদম পাতল একদম কম দামী টিং আৰু বেৰবোৰো কম দামৰ কিন্তু মানুহ নাই আৰু ঘৰত কিন্তু ক'ৰ পৰা আহিল মানুহখিনি সেইটো আচৰিত বিষয় আৰু কাৰ মাটিখিনি কয় মাটিখিনি হ'ল মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ কিন্তু এতিয়া গৱেষকগৰাকী এতিয়া কি কৰি আছে তাকো আমি নাজানো যদি গৱেষকগৰাকী যদি আমাৰ সচেতন ৰাইজৰ লগত যদি অলপ আলোচনা কৰিল হয় হয়তো ইমানখিনি নহ'ল হয় যদি এনেকৈ ফ্ৰীতে বা আজি 500 ঘৰ বনাইছে কালি হয়তো আৰু 500 ঘৰ বনাব গতিকে পশুধন গৱেষণাৰ যিখিনি মাটি আছে বিঘা মাটি কিমান আছে আমি হয়তো মানে জোকাখনে 12,000 ওপৰত মাটি আছে এতিয়া কোনোবা এই যে মানুহবিলাক বহিছে কোনোবা তৃতীয় পক্ষৰ জড়িত থাকিব নহ'লে ইমান সাহকাৰো কেনেকৈ পাব কোন জড়িত থাকে বুলি ভাবে ইয়াতে মানে স্থানীয় এজন মানে বয়সস্থ লোক আৰু ঠাকুৰবদ মণ্ডল বুলি আৰু তেওঁৰ লগতো অংগীভংগী কেইজনমান আছে আৰু গতিকে কি কাৰণত মানে তেওঁলোকে এনেকৈ যিবোৰে মাটি দিছে ঠাকুৰবদ মণ্ডল তেওঁ নিজে আছে চৰকাৰী মাটিত আছে তেওঁ নিজে চৰকাৰী মাটিত থাকি কিনে তেওঁ যে আৰু বেলেগক মাটি বুজাব পৰা হ'ল সেইটো হ'ল লক্ষণীয় বিষয় টকাৰ লেনদেন হৈছে নেকি টকাৰ লেনদেন মানে প্ৰত্যেকটো পৰিয়ালৰ পৰা শুনামতে আমি 5,000 10,000 20,000 যাৰ পৰা যিমান পাৰে আৰু এনেকৈ টকাবোৰ সংগ্ৰহ কৰি নিজে খাই না কোনোবা অফিচাৰকে দিয়ে গতিকে সংগ্ৰহ কৰাতে কৈ আৰু ওপৰত দিব লাগিব বুলি কয় এতিয়া ওপৰত বা ক'ত দিয়ে এতিয়া মানে সেইটো মানুহবিলাক ক'ৰ মানুহবিলাক মই জনামতে এতিয়া চমৰীয়া বৰালিমাৰা নগৰবেৰা মানে সম্পূৰ্ণ বেলেগৰ মানুহ আৰু মানে আমাৰ ইয়াত স্থানীয় মানুহ কোনো নাই আৰু স্থানীয় মানুহ ঘৰ নাই আৰু ইয়াত দখল কৰিছে হয় গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ এই স্থলীৰ পৰাই যে অতি সোনকালে পশুধন গৱেষণা কেন্দ্ৰৰ মাটিখিনি মুকলি কৰি দিব লাগে আৰু নহ'লে আমি ইয়াতকৈ আৰু যদি আমি আজি 10টা ঘৰ ভাঙিছোঁ হয়তো আমি বেলেগ ব্যৱস্থা ল'ব বাধ্য হ'ম চৰকাৰী বিষয়াক মানে বাদ নাচায়ো আমি হয়তো ঘৰবোৰ আৰু ভাঙি দিবলৈ আমি বাধ্য হ'ম আজি আপোনালোকে বহু অবৈধ ঘৰ বুলি কৈ ভাঙিছে কি ক'ব ইয়াৰ ওপৰত নিশ্চয়কৈ ক'ব লাগিব আছে হেংদাং লোৱা নাই দলাই হেংদাং ৰক্ষা নাই হেংদাং লোৱা নাই লাঠি হাতত ল'ব লগা হৈছে আজি মানে এইকাৰণে ল'ব লগা হৈছে যি হেকৰা পশুধন গৱেষণা কেন্দ্ৰৰ মাটি বিঘা মাটি বেদখল হৈ আছে বৰ্তমান প্ৰায় ৰাতিটোৰ ভিতৰতে 400-500 ঘৰ মানুহ ইয়াতে বহিছে আমি খবৰ পোৱা অনুযায়ী আজি খবৰ পাই তৎকালীনভাৱে ইয়াত উপস্থিত হলো আপোনালোকে হলে তাক আমি ধন্যবাদ জনাইছো আৰু আপোনালোকে অহা উমান পায় তেওঁলোকে পলাই পত্ৰং দিয়ে আৰু আমি এটাই দাবী জনাইছো যি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাদেৱে যি পদক্ষেপ লৈছে উচ্ছেদ অভিযান তাক আমি শলাগ লৈছো যি অবৈধভাৱে বেদখল কৰিছে আমাৰ অঞ্চলতো তাক আমি উচ্ছেদ দিয়াৰ কাৰণে দাবী জনাইছো এই সংক্ৰান্তত মই নগৰপালিকা চক্ৰ বিষয়া ৰাজচক্ৰ বিষয়া উৎপল কুমাৰ ডেকাক যোগাযোগ কৰিছিলো তেওঁৰ লগত ফোনত বাৰ্তালাপ হ'ল নিশ্চয়কৈ সহযোগিতা আগবঢ়াব তেওঁ কল আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিছো নিশ্চয়কৈ আশ্বাস দিছে তেওঁলোকে আৰু আমি চৰকাৰলৈ এতিয়া বাট চোৱা নাই যিহেতু আমাৰ ভূমি আমাৰ অঞ্চলৰ ভূমি আজি আমি হাতে কামে লাগি গৈছো আৰু অনাগত দিনত বহুত কেইটা ঘৰ ভাঙিলে আমি বহুত আঘাতপ্ৰাপ্ত হলো অনাগত দিনত আমি গণতান্ত্ৰিক আন্দোলন হাতত তুলিবলৈ বাধ্য হ'ম আজি ইয়াতে আহিছো আজি আমি বুলিয়ে নহয় আজি বুলি নহয় আমি প্ৰায় ইয়াতে লক্ষ্য ৰাখিম এই অঞ্চলটোলৈ আৰু বাকী তেনেকুৱা আমাৰ যিখন পশুধন গৱেষণা কেন্দ্ৰৰ গৱেষক আছে ছাৰে ক'লে বেয়া পাব বাকীখিনি নকওঁ ছাৰে বেয়া পাব ক'লে বাকীখিনি নকওঁ আৰু আজি